পবিত্ৰ গণেশ পূজাৰ দিনটোতে আপোনালোকক আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ। যেহেতু বোকাখাটলৈ চিনেমা আহিলে, ৰুদ্ৰ আহিলে, মালামাল বয়জ আহিলে, আৰু আহি আছে বোকাখাটৰ ৰাইজৰ বাবে। মই দেখুৱাই দিছোঁ, এয়া চাওক, এয়া সন্মুখতে এখন গাড়ী দেখিছেনে? এই গাড়ীখন আচলতে এজন ব্যক্তিৰ। সেই কথাখিনি আমি পাতিম, কিন্তু তাৰ আগতীয়াকৈ আমি দেখুৱাই দিছোঁ যে উদ্যমী যুৱ সংঘৰ সৌজন্যত হেঙুল থিয়েটাৰ কি তাৰিখে আহিছে সেই সকলোবোৰ কথা পাতিম। আৰু আজিৰ এয়া অস্থায়ী কাৰ্যালয় মুকলিৰ এয়া বন্তি প্ৰজ্বলন আমি কাৰ্যালয় ভাগ আপোনালোকক দেখুৱাই দিছোঁ আৰু কথা বতৰা পাতিম। এয়া উদ্যমী যুৱ সংঘৰ সৌজন্যত হেঙুল থিয়েটাৰ, আৰু হেঙুল থিয়েটাৰ এইবাৰ একেবাৰে আকৰ্ষণীয় এখন থিয়েটাৰ আছে। সেই থিয়েটাৰ মানে নাটক আছে, নাটকখনৰ কথাও আমি পাতিম। বাকী বহু কথা বতৰা পাতিবলৈ আছে। এইটো আজিৰ দিনটোৰ দ্বিতীয়টো লাইভ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়াৰ সহিতে আমাৰ শ্ৰদ্ধাৰ দুলাল দা আছে, আৰু উদ্যমী যুৱ সংঘৰ সকলো বিষয়ববীয়া আছে। আমি পোনপটীয়াকৈ এই মুহূৰ্তটো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, গতিকে চাই থাকক। বহু কথা বতৰা আছে। কোন তাৰিখৰ পৰা এই হেঙুল থিয়েটাৰ বোকাখাটবাসী ৰাইজৰ কাৰণে আহিছে, ক'ত হ'ব, কিমান দাম, টিকেট কেনেকৈ পাব, সেই সকলোবোৰ কথা আমি আপোনালোকক জনাই আছোঁ। আজিৰ পৰা যিহেতু অস্থায়ী কাৰ্যালয় মুকলি হৈছে, অস্থায়ী কাৰ্যালয় স্থানডোখৰ আমি কৈ দিছোঁ। সদায় গতানুগতিকভাৱে য'ত আমাৰ কাৰ্যালয়সমূহ হয়, থিয়েটাৰেই হওক, নাটকেই হওক, ভাওনাই হওক, কাৰ্যালয় আমাৰ নাট্য মন্দিৰৰ সন্মুখতে হয়, আৰু নাট্য মন্দিৰৰ সন্মুখতে অস্থায়ী কাৰ্যালয় হেঙুল থিয়েটাৰ। এয়া যিটো দাই ফিটা কাটিছে উদ্যমী যুৱ সংঘ বুলি ক'লে নামটোতে আপোনালোকে গম পাইছে, উদ্যমী মানে উদ্যম আছে। এয়া টিকেট মুকলি কৰিছে, আৰু আপোনালোকে টিকেট সংগ্ৰহ কৰিব পাৰিব 13, 14 আৰু 15 তিনিটা দিনে আপোনালোকে উপভোগ কৰিব পাৰিব হেঙুল থিয়েটাৰ। অসমৰ বহু পুৰণি এখন থিয়েটাৰ। মাই গড, প্ৰসেনজিতক চাওক কি গেটআপত আছে। এয়া প্ৰসেনজিত আছে, আৰু টিকেটটো এয়া দেখুৱাই দিছোঁ। মাই গড, 3খনকৈ নাটক আছে। 3খন নাটকৰ কথাটো আপোনালোকে গমেই পাইছে। আৰু 13, 14, 15 ছেপ্টেম্বৰ 2025, স্থান বোকাখাট আবদ্ধ ভৱনৰ সন্মুখত, সন্ধ্যা 6 বজাৰ পৰা। যোগাযোগৰ নম্বৰ আমি বিষয়ববীয়াৰ পৰা আমি জানি ল'ম। বাকী আমি নাটক কেইখন আপোনালোকক দেখুৱাই দিছোঁ। ভাইৰেল গান্ধী যিখন ভ্ৰাম্যমানত এইবাৰ মানে তুলপাৰ লগাই আছে, সেইখন হৈছে হেঙুল থিয়েটাৰৰ ভাইৰেল গান্ধী। প্ৰসেনজিত আছে, এয়া প্ৰসেনজিতক আমি পোষ্টাৰত দেখুৱাই দিছোঁ। প্ৰসেনজিতৰ একদম দুৰ্দান্ত অভিনয় আছে। এয়া উদ্যমী যুৱ সংঘৰ বিষয়ববীয়া আছে। আমি আছে মুকলি কৰিছে জিতুদাৰ পৰা অকণমান জানি ল'ম। কি ক'ব ৰাইজক? অসমৰ বিশিষ্ট এগৰাকী পৰিচালক অভিনেতা প্ৰশান্ত কাকতি আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত এই হেঙুল থিয়েটাৰ। এই হেঙুল থিয়েটাৰৰ আজি গৌৰৱ উজ্জ্বল, আচলতে 38 সংখ্যক গৌৰৱ উজ্জ্বল এই বৰ্ষত এখন পোষ্টাৰ। আমি জানো যে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে বিশেষকৈ যিটো নাট্য ইতিহাস, এই নাট্য ইতিহাসক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, নাট্য চৰ্চা আগবঢ়াৰ ক্ষেত্ৰত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱদান আচলতে যথেষ্ট পৰিমাণে আছে। যেনেকৈ MSR ছ'চাইটিবিলাকৰ আছে, ঠিক তেনেকৈ অপেশাদাৰী নাট্যগোষ্ঠীৰ যেনেকৈ আছে, পেশাদাৰী বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ আচলতে যথেষ্টখিনি বৰঙণি আছে। যথেষ্টখিনি তাত প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে তাত সংস্থাপিত লাভ কৰিছে। অকল সেয়ে নহয়, একোটা ভ্ৰাম্যমাণ দলত প্ৰায় 150ৰ পৰা 200 পৰিয়াল সংস্থাপিত হৈ আছে। এই যি 38 সংখ্যক হেঙুল থিয়েটাৰ, আমাৰ বোকাখাটৰ এটি উদ্যমী যুৱ সংঘ নামেৰে এটি সংগঠনে অহা 13, 14, 15 ছেপ্টেম্বৰ তাৰিখে বোকাখাট চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত থকা মুকলি পথাৰলৈ আমন্ত্ৰণ কৰিছে। আৰু আমি বিশেষকৈ ভাবোঁ যে হেঙুল থিয়েটাৰ এটা ভাল ভ্ৰাম্যমাণ নাট্য দল। আগতে আমি দেখিছোঁ যে বোকাখাটত বহুবাৰ তেওঁলোকে নাট প্ৰদৰ্শন কৰি গৈছে। গতিকে নিশ্চিতভাৱে এইবাৰ যি 3খন নাটক লৈছে, ৰাইজৰ সমাদৰ যথেষ্ট
লাভ কৰিছে আমি দেখা পাইছোঁ। গতিকে বোকাখাততো ৰাইজে মই ভাবোঁ যে আগৰ দৰে অন্ততঃ বোকাখতীয়া নাট্যপ্ৰেমী ৰাইজে এয়া আদৰি ল'ব আৰু সেইকাৰণে আজি এটা অস্থায়ী কাৰ্যালয় ইয়াত মুকলি কৰিছে আমাৰ উদ্যমী যুৱকসকলে। গতিকে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ, বোকাখতীয়া ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যে ভ্ৰাম্যমাণ নাট্য দল জীয়াই ৰখাৰ ক্ষেত্ৰত কিন্তু আমাৰ দৰ্শকসকলৰ ভূমিকা যথেষ্টখিনি আছে আৰু সেইকাৰণে সেই আপাহতে আমি এতিয়া উদ্যোগী যুৱক সংঘক সুধিছোঁ যে তেওঁলোকে লাভ লোকচানৰ কাৰণে চেষ্টা কৰা নাই, মূলতঃ চেষ্টা কৰিছে যে অন্ততঃ কেইখনমান ভাল নাটক ৰাইজক দেখুৱাব আৰু লগতে ভ্ৰাম্যমাণ নাট্য দলসমূহ যাতে জীয়াই থাকে, ভ্ৰাম্যমাণ যিটো নাট্য উদ্যোগ এই উদ্যোগযোগ যাতে জীয়াই থাকে তাৰ কাৰণে এটা প্ৰচেষ্টা তেওঁলোকে কৰিছে। গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভ্ৰাম্যমাণত বিশেষকৈ হেঙুল থিয়েটাৰত যিসকলে অভিনয় কৰিছে, প্ৰযোজক পৰিচালক সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই অস্থায়ী যিটো গৃহ বা অস্থায়ী যিটো আমাৰ কাৰ্যালয় এইটো শুভ উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। মাধৱ আছে মানে কেনেকুৱা মানে টিকেটবিলাক কি ৰেঞ্জৰ বা ক'ত পাব টিকেট এইসমূহ অকণমান মানে ৰাইজক মানে জনাই দিব লাগে। হয়, আমি উদ্যমী যুৱ সংঘৰ সৌজন্যত আমি বোকাখাতৰ আৱৰ্ত ভৱনৰ সন্মুখলৈ অসমৰ অন্যতম সাংস্কৃতিক নাট্যভিত্তিক হেঙুল থিয়েটাৰক আমন্ত্ৰণ জনাইছোঁ তিনিটি নিশাৰ বাবে। ছেপ্টেম্বৰ 13, 14, 15 হ'ব আৰু আমি টিকেটৰ মূল্য নিৰ্ধাৰণ কৰিছিলোঁ একেবাৰে কম 1000 টকা, তেখেতসকলে দুজনৰ কাৰণে 3 দিনকৈ আৰু তাৰপিছতে আছিলে 1500 টকীয়া দুজনৰ কাৰণে 3 দিনৰ কাৰণে, তাৰপিছতে আছিলে 2000 টকীয়া 3 জনৰ কাৰণে 3 দিনৰ বাবে আৰু তাৰপিছত VIP সকলৰ কাৰণে আমি টিকেট বনাইছিলোঁ। তেখেতসকলক আমি নিৰ্দিষ্ট কৰি দিয়া নাই কেইজন আহিব পাৰে, গতিকে আমি সময় সাপেক্ষে আমি নিৰ্ধাৰিত কৰি ল'ম আৰু আমাৰ কাউণ্টাৰ চেলিং হ'ব। কাউণ্টাৰ চেলিং গেলেৰীত 100 টকাৰ মূল্যৰ বিশেষ শ্ৰেণীৰ গেলেৰী 100 টকা হ'ব আৰু বিশেষ শ্ৰেণীৰ 200 টকা আমি নিৰ্ধাৰিত কৰিম বুলি মানে থিৰাং কৰিছোঁ এজনকৈ। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি আহ্বান জনাম যে আগন্তুক দিনকেইটাত বোকাখাতৰ ৰাইজৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যাতে আহক, হেঙুল থিয়েটাৰ পৰিদৰ্শন কৰক আৰু আমাক সহযোগিতা কৰক। আগতীয়া যোগাযোগৰ নম্বৰটো অকণমান কৈ দিলে ভাল। আগতীয়া যোগাযোগৰ নম্বৰ আমাৰ কেইবাজনৰো আছে, যিয়ে নেকি মোৰটোৱে দিছোঁ। আগতীয়া যোগাযোগৰ নম্বৰ হ'ল 7002656463। আকৌ এবাৰ কৈ দিছোঁ 7002656463। আমাৰ অস্থায়ী কাৰ্যালয়ৰ প্ৰেৰণা হোটেলৰ বোকাখাত টাউনৰ প্ৰেৰণা হোটেলৰ লগতে লাগি আছে। গতিকে যিসকলক আমি টিকেট ঘৰে ঘৰে গৈ পেলাই আমি বিক্ৰী কৰিছিলোঁ, তেখেতসকলে ইচ্ছা অনুযায়ী বোকাখাত মাৰ্কেটলৈ যেতিয়া বজাৰ সমাৰ কৰিবলৈ আহিব তেতিয়া আমাক ইয়াতো লগ কৰিব পাৰিব, নহ'লে ফোন যোগেৰে আমাক স্কেন কৰি পইচা দিলেও হ'ব, তেনেকুৱা আমি সুবিধা ৰাখিছোঁ। QR কোড টিকেটত দিয়া আছে? QR কোড টিকেটত মানে দিবলৈ থাকি গ'ল। এইবাৰ যিহেতু আমি প্ৰথম আমি সুযোগ লৈছোঁ থিয়েটাৰ, ভৱিষ্যত দিনত আকৌ থিয়েটাৰ আনিলে আমি এই ব্যৱস্থাই ৰাখিম। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি উদ্যমী যুৱ সংঘৰ সৌজন্যত হেঙুল থিয়েটাৰ 3টি নিশাৰ বাবে আনিছে আৰু আকৰ্ষণীয় নাটক 3খনেই আকৰ্ষণীয়। আমি প্ৰথমখনীয়া দেখুৱাইছোঁ এচিড, অভিজিত ভট্টাচাৰ্য। অভিজিত ভট্টাচাৰ্য বুলি ক'লে নাম আছে, ভ্ৰাম্যমাণ থিয়েটাৰৰ যি অভিজিত ভট্টাচাৰ্য বুলি নাম আছে এচিড। আৰু এখন আছে ভাইৰেল গান্ধী বুলি, এইখন ভাইৰেল গান্ধীও ইতিমধ্যে ভাইৰেল হৈ গৈছে। আৰু পাগল থানা, এই 3খন হেঙুল থিয়েটাৰৰ এইবাৰ নিৰ্বাচিত নাটক। গতিকে তাৰিখকেইটা আপোনালোকক পুনৰ কৈ দিছোঁ, 13, 14, 15 ছেপ্টেম্বৰ 2025 আৰু স্থান হৈছে বোকাখাত আৱৰ্ত ভৱনৰ সন্মুখত। এনেকুৱা কথা বতৰাবোৰ আপোনালোকক দেখুৱাইছোঁ। আৰু অলপমান কথাটো আছে, মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইখন গাড়ী হৈছে সোণমণি যিহেতু কমিটিৰ মানুহ আৰু সোণমণিয়ে বৰ ধুনীয়াকৈ আমি দেখুৱাই দিছোঁ, সোণমণিয়ে বৰ ধুনীয়াকৈ এই গাড়ীখন সজাই পৰাই তুলিছে। চাওক, সোণমণি ক'ত? সোণমণিয়ে নিজৰ টকাৰে নিজৰ পইচা খৰচ কৰি পেলাই গাড়ীখন বৰ ধুনীয়াকৈ সজাইছে। এয়া চাওক, এইখন গাড়ী আৰু এইখন গাড়ী লৈ তেওঁলোকে টিকেট বেচিবলৈ যাব আৰু টিকেট বেচিবলৈ যাবৰ কাৰণে এয়া হৈছে সোণমণি কিয় মনলৈ আহিলে? ইমান ধুনীয়া নিজৰ পইচা খৰচ কৰিছা, কি ক'বা? প্ৰচাৰৰ কাৰণে এখন গাড়ী সাজু কৰি থৈছে। হেঙুল থিয়েটাৰৰ কিন্তু নহয়, মানে হেঙুল থিয়েটাৰ অনা কমিটিৰ এগৰাকী ব্যক্তি এয়া
সোণমণি, ভাল নামটো মই সোণমণি, হয় হেমন্ত ৰাজখোৱা। কেনেকুৱা লাগিছে কি ক'বা? ভালে লাগিছে, কাৰণ বহুত বছৰ আমাৰ ইয়াত থিয়েটাৰ অহা নাই। আজি 4-5 বছৰ মূৰত আমি আনিবলৈ পাই অতি সুখী হৈছোঁ, আৰু ৰাইজে যাতে সহায় কৰে, সহযোগ কৰে, এইখিনিকে কামনা কৰিছোঁ। গাড়ীখন যে এনেকৈ সজাই পৰাই তুলিলা, তোমাৰ নিজৰ পইচা খৰচ হৈছে এইটো? বৰ্তমান নিজৰে কৰি আছোঁ আৰু হয় হয়। কমিটিৰ লগত আমি হিচাপ কৰিম। কিমানমান খৰচ কৰিলে? এতিয়ালৈকে 7,000 টকা খৰচ হ'ল। 7,000 মান টকা খৰচ, নিজৰ পকেটৰ পইচা খৰচ কৰি গাড়ীখন সুন্দৰকৈ সজাই পৰাই তুলিছে প্ৰচাৰৰ বাবে। যিহেতু ইয়াত এটা ৰুদ্ৰৰ এটা ট্ৰেণ্ড চলি গ'ল, ৰুদ্ৰ চিনেমাৰ যিকেইখন প্ৰচাৰৰ গাড়ী আছিলে ঋষিকেশ ভট্টাচাৰ্যৰ, সেই গাড়ীকেইখনে বোকাখাটত বহুলভাৱে প্ৰচাৰ কৰিছিলে ৰুদ্ৰ চিনেমাৰ। ঠিক তেনেধৰণৰ আৰ্হিতে এয়া সোণমণিয়ে এই গাড়ীখন, নিজৰ গাড়ীখন এনেকৈ গ্ৰাফিক্স কৰি লৈছে। হেঙুল থিয়েটাৰ, এচিড আছে, ভাইৰেল গান্ধী আছে, তাৰপিছত পাগলখানা, এনেধৰণৰ নাটককেইখন আছে। গতিকে সন্ধিয়াৰ পৰত আপোনালোকক পুনৰ আমি ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আজি গণেশ চতুৰ্থী বোকাখাট মাছ নগৰতো পাতিছে, আমি কিছু সময়ৰ পাছত তাৰ আৰতিৰ মাজলৈ লৈ যাম। এয়া বোকাখাট দৈনিক বজাৰৰ যি নামঘৰ আছে, মানে যি মন্দিৰ আছে, তাত বিষ্ণু মন্দিৰ, তাত আয়োজন কৰিছে। আমি এই মুহূৰ্তত বিদায় লৈছোঁ। আপোনালোকৰ দিনবোৰ সুখৰ হওক।